আৰু খানা কিদৰে আঁকোৱালি লৈছে নাটকখন? ঘাঁখন নাটকখন যে হৈছে, ঘাঁখন নাটকখনত কেনেকুৱা ৰাইজৰ কেনেকুৱা সঁহাৰি পাইছে? বহুত ভাল সঁহাৰি, বহুত ভাল পাইছে নাটকখন বহুত। তো হাই হেল্ল' নমস্কাৰ, মোৰ ইউটিউব চেনেল আপোনাক স্বাগতম জনাইছোঁ গাইজ। আৰু ঘূৰি আছোঁ আজি, তাৰমানে ঘূৰি আছোঁ নহয়, তো পাঠশালাতে আহিছোঁ। তো পাঠশালাত এতিয়া নাটকৰ তাৰমানে একদম বতৰ এতিয়া নাটক চলি আছে বৰ্তমান ধুনীয়াকৈ। নাটক চাব যাম, নাটকত কি চলি আছে, কি কথা গোটেইখিনি আপোনালোকক জনাম। আখৰত কেনেকুৱা প্ৰস্তুতি চলি আছে, কি কথা। এইটো আমাক এই পাঠশালাখনৰ নাট্য নগৰী, তাৰ বাবেতো আমি সকলোৱে জানোৱেই যে ইয়াতে নটৰাজ থিয়েটাৰৰ জন্ম হৈছিল। তো অচ্যুত লহকৰ দেৱৰ আজি যিমান নহ'লেও মই দেখাব চেষ্টা কৰিম। আৰু ইয়াতে নাটকৰ বতৰ যিমান পাৰোঁ সিমান আপোনালোকক দেখাব চেষ্টা কৰিম। তো বলক বেছি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো চলি থকাৰ ভিতৰত আছে আমাৰ ইয়াতে থিয়েটাৰ হ'ল ৰাজমুকুট চলি আছে আৰু ৰাজলক্ষ্মী চলি আছে। আৰু ৰাজলক্ষ্মী হ'ল এইবাৰ প্ৰথম বৰ্ষ। তো প্ৰথম বৰ্ষত ৰাজলক্ষ্মীৰ বহুতো নাটক মানে ঘাঁখন তাৰমানে চম্পক শৰ্মাৰ তাৰমানে ইমান ধুনীয়াকৈ বনাইছে। আৰু বহুত তাৰমানে দৰ্শকক তাৰমানে এই সমাজত দেখাব চেষ্টা কৰিছে তাৰমানে। আৰু ৰাতিলৈ মই দেখাব চেষ্টা কৰিম। আৰু এতিয়া চাওঁ আৰু আখৰা আগত যাওঁ আৰু কি দেখাব পাৰোঁ। আৰু কোহিনুৰ এইবাৰ 39 সংখ্যক কোহিনুৰৰ 39 সংখ্যক কোহিনুৰ তাৰমানে এইবাৰ আৰম্ভ হ'ব আমাৰ 26 তাৰিখৰ পৰা আৰম্ভ হ'ব। আৰু 26 তাৰিখৰ পৰা চাওঁ, তাকে যাই চাওঁ আৰু কি হয় আৰু কেনেহেন প্ৰস্তুতি কৰিব। আৰু চাওঁ আৰু কি দেখাব পাৰোঁ বলক। আৰু মোৰ লগত যাব মানে আজি সঞ্জিত ভাই। আৰু সি তাৰমানে ফোন কৰিছে মানে আজি মোক ৰাতিপুৱা মানে উঠে পেলাইছে 7টাতে উঠে পেলাই মানে কৈছে চ'ত যাওঁ বহুত দিন লগো হোৱা নাই, তোৰতো টাইম দিবা নোৱাৰাই আজিকালি। মইতো জনপ্ৰিয় ইউটিউবাৰ নাই, সেইকাৰণে অলপ মানে অলপ সেই হয়, টাইম যায় তাৰমানে সময় দিব নোৱাৰোঁ। আৰু 7 টালৈকে আহিছোঁ এতিয়া। তই কি কবি? তই জনপ্ৰিয় ইউটিউবাৰ হা? তই জনপ্ৰিয় ইউটিউবাৰ কেতিয়াৰ পৰা হ'লি? ডিম্বুদাৰ পিছত মইয়ে। ডিম্পুদাৰ পিছত তই দে আৰু বাকী নকওঁ। ডিম্পুদা ডাইলগটো দি থলোঁ, বাকী গাইছ কি কয় 7টা বজাতে উঠিছোঁ। 7টা বজাৰ পৰা ফোন কৰিছোঁ, এতিয়া বাজে কেতিয়া গম পাইছি না গাইছ? 12টা। এই ঘৰত আহিছি আখৰা গৃহত যাব। এতিয়া মানুহক লগ পাওঁ না নাপাওঁ সেইটো নাই ঠিক। লগ পাম, মই গেলি আৰু নাপাম নেকি? এনে এতিয়া তই ডাঙৰ ইউটিউবাৰ হবি হা? সপোন ডাঙৰ হ'লি লক্ষ্য ডাঙৰ হ'ব লাগিব। তো এতিয়া আহিছোঁ আৰু ৰাজলক্ষ্মী থিয়েটাৰৰ ফালে। তো ৰাজলক্ষ্মী থিয়েটাৰত এইবাৰ নাটক 3খন আছে, মনে মনে চাওঁ তোমাক, আৰু লগতে আছে ঘাঁহ আৰু কুৰুক্ষেত্ৰৰ সৈনিক। এইকেইখন তাৰমানে ধুনীয়া নাটক ইয়াতে আছে। তো আৰু ৰাতি ধুনীয়াকৈ আপোনালোকক গোটেইখিনি ডিটেইলছ দি দিম, ৰাতি চাম। গাইজ ফাইনেলি আহি পাইছোঁ মই কোহিনুৰ আখৰা গৃহ। আৰু আখৰা গৃহত তাৰমানে কিছুমান দৃশ্য আপোনালোকক দেখাব চেষ্টা কৰিম। আৰু কাইলৈৰ পৰাই তাৰমানে কোহিনুৰ থিয়েটাৰ আমাৰ ইয়াতে আৰম্ভ হ'ব। তো গোটেইখিনি আপোনালোকক দেখাব চেষ্টা কৰিম। আৰু চাওকচোন তাৰমানে এইবাৰে মানে পিজ্জা বুলি আছে, মৃদুল চুতীয়াৰ ৰচনা পৰিচালনাৰে মানে পিজ্জা বুলি আছে। আৰু লগতে কোহিনুৰ থিয়েটাৰৰ মানে 3খন নাটক আছে। আৰু ব্ৰহ্মপুত্ৰ বুলি আছে এখন, আৰু বনৰীয়া ফুল আছে চম্পক শৰ্মাদাৰ। আৰু এনেকৈ তাৰমানে প্ৰযোজক আমাৰ হ'ল তপন লহকৰ। আৰু তেখেতৰ তাৰমানে প্ৰযোজনাটো তাৰমানে আৰম্ভ হৈছে এখন। তো আপোনালোকক দেখাব চেষ্টা কৰিম বলক। আমাৰ 2 দিনমান আগতে তাৰমানে ইয়াতে কোহিনুৰ তাৰমানে ৰিহাৰ্চেল হৈছিল। আৰু ইয়াৰ মাজত আহিব কাইলৈৰ পৰা বজালী হাই ছেকেণ্ডেৰী খেলপথাৰত আপোনালোকে দেখা পাব। তো আৰু ইয়াতে ছেটিংছৰ বস্তুবিলাকো আছে, ছেটিংছৰ বস্তু ডান্সৰ লগতে ধৰি লওক ছেটিংছৰ কিছুমান বস্তু আছে। আৰু চাওকচোন এইবিলাখন ছেটিংছৰ বস্তু। দাদাহঁতে মানে ধুনীয়াকৈ ছেটিংছৰ বস্তু বনাই আছে। আৰু ছেটিংছৰ বস্তু কি তাৰমানে ব্যৱহাৰ হৈছে, কি কৰিছে, কিন্তু গোটেইখিনি মই দাদাক সুধিম। দাদা, এইবিলাক যে বনাই আছে আৰু কোনখন থিয়েটাৰত তাৰমানে সেই হ'ব? কোহিনুৰৰ কাৰণে ন? কোহিনুৰত তাৰমানে এইটো কোনখন মঞ্চত তাৰমানে কি কৰিব, কেতিয়া মানে কি চিহ্নত কৰিব, তোৰ কোনে গম পায়নে? সেইটো এতিয়াও গম পাব মানে সুধি লোৱা নাছিলে কোনখন চিনত আছিলে চাব, তাৰমানে চিন চাব সময় পোৱা নাই তো ধুনীয়াকৈ দাদাহঁতে বনাই আছে এইবিলাক। মানে আচলতে দাদাহঁতৰ হাতৰ যাদুৰে এইবিলাক বনাইছে। আৰু বনাই তাৰমানে এতিয়া থিয়েটাৰত তাৰমানে আমি ধুনীয়াকৈ দেখাব পাৰিম এইবিলাক। আচলতে কিন্তু থিয়েটাৰৰ আঁৰত হিৰ'ইন নহয়, আচলতে দাদাহঁতো থাকে। তো দাদাহঁতৰ পিছত আঁৰতহে তাৰমানে হিৰ'ইন। এইবিলাক চাওকচোন কি ধুনীয়াকৈ বনাইছে, ধুনীয়াকৈ দাদাজনেও তাৰমানে বনাই আছে। দাদা, এইখন কোনখন নাটকত দেখা পাম? এখন বনৰীয়া ফুলত দেখা বনৰীয়া ফুলত। তো ধুনীয়াকৈ বনাইছে বনৰীয়া ফুলত। আৰু কালিৰ পৰাতো আমাৰ আৰম্ভ হ'ব নাটক। তো ধুনীয়াকৈ বনাইছে চাওকচোন কোহিনুৰ থিয়েটাৰ। আৰু কালিৰ পৰা আমি এই বজালী হাই ছেকেণ্ডেৰী ফিল্ডত দেখা পাম। আৰু সকলোৱে তাৰমানে আমি মিলিজুলি আমি চাব যাব লাগিব, নাই কি কয়? তো সকলোৱে আমি যাব লাগিব। তো বলক। তো গাইজ ফাইনেলি মানে ৰাজমুকুট থিয়েটাৰ আহি পালোঁ। আৰু ইয়াতে বজালী হাই ছেকেণ্ডেৰী খেলপথাৰত ধুনীয়াকৈ তাৰমানে আয়োজন কৰিছে। উদয় সংঘৰ আয়োজনত তাৰমানে ধুনীয়াকৈ বনাইছে। আৰু ভিতৰৰ ফালে যাইছোঁ ৰ'বচোন কি দেখাব পাৰোঁ ৰাজমুকুট থিয়েটাৰৰ বিষয়ে আপোনালোকক গোটেইখিনি দেখাব চেষ্টা কৰিম। তো বলক দেখাইছোঁ।
মহাৰণৰ বলীয়া ঘৰত তাৰমানে ৰাজমুকুট থিয়েটাৰত তাৰমানে দৰ্শকৰ বহুত বিপুল সঁহাৰি পাইছে আৰু দৰ্শকৰ মাজৰ পৰা তাৰমানে ইয়াৰ পৰা একদম ষ্টেজত উঠে আৰু ইমানখিনি ধুনীয়াকৈ বনাইছে যে কি ক'ম সকলোৰে আৰু বলিউড ষ্টাইল দেখুৱাইছে অলপ মানে KGF ষ্টাইল KGFত যেনেকৈ তাৰমানে আহি যায় সেনেকৈ ষ্টাইলত তাৰমানে বলিউডত তাৰমানে তাৰমানে ইয়াৰ পৰা গুলিয়াই মানে ধুনীয়াকৈ ষ্টেজত উঠে এইখিনি মানে দৰ্শকক মানে সঁহাৰি পাইছে আৰু এতিয়ানো কি দেখাম এতিয়া আহিছোঁ সেই দিনৰ ভাগততো দেখাব পৰা নাই কাৰণ ৰাতিৰ ভাগত আহিলে ধুনীয়াকৈ দেখাব পাৰিম আৰু মানুহখিনিও থাকে তো ৰাতিৰ ভাগত আহিব সময় পোৱা নাই আৰু ৰাতিৰ ভাগত দেখাব চেষ্টা কৰিম ৰাজলক্ষ্মী থিয়েটাৰত কেনেকুৱা কি পৰিৱেশ আৰু কেনেকৈ মেকআপ পাৰ্টি কৰি কেনেকৈ ষ্টেজত উঠে কি কথা গোটেইখিনি আপোনালোকক দেখাব চেষ্টা কৰিম তো বলক এতিয়া যাওঁ এনেকৈ গেলাৰীত তাৰমানে বহি তাৰমানে এনেকৈ ধুনীয়াকৈ চাওঁ মজাই বেলেগ তাৰমানে আৰু গেলাৰীত বহাৰ মানে মজাটো ফিলটো বেলেগ আৰু যিমানো চেয়াৰত বহিলেও মানে গেলাৰীত বহি চাওঁ মজাটো বেলেগ কিবা এটা ভাল লাগে গেলাৰীত বহি আৰু আগৰ স্মৃতিবিলাক মনত পৰে মানে গেলাৰীত বহি তাৰমানে সেই কৰা কি ক'ম আৰু সেইখিনিয়ে মনত পৰা মানে এটা ভাল লাগে তাৰমানে গেলাৰীত বহি মানে টিকে একদম পূৰা একদম উচ্চ উৰত তাৰমানে কিবা এটা মজাই বেলেগ তো এই নাটকখন মানে অভিজিত ভট্টাচাৰ্য আৰু তেখেতে জানেই কি ধুনীয়াকৈ লিখে অভিজিত ভট্টাচাৰ্য নাটকখনত তাৰমানে মহাৰণৰ বলীয়া ঘৰত তাৰমানে ৰাইজৰ বিপুল সঁহাৰি পাইছে ইমান ধুনীয়া নাটক এখন আৰু প্ৰসেনজিৎ দাৰ নাটকটো জানেই আপোনালোকে কিমান ধুনীয়া সেইখিনিয়ে মহাৰণৰ বলীয়া ঘৰা আৰু ৰাজমুকুট থিয়েটাৰ তো ধুনীয়াকৈ কহিনো দেখালোঁ বেনাৰ মাখাই দেখালোঁ আপোনালোকক তো বেলেগ দেখাব নোৱাৰিলোৱে তো এতিয়া মানে সেই কৰিম ভাবিছোঁ আৰু এটাও বেনাৰখন দেখাই দিওঁ তো কাষখন থিয়েটাৰ কি আছে গাইজ তেতিয়াৰ পৰা আমি দুটাই পাঠশালাখনত গৈছোঁ গোটেইখন থিয়েটাৰত গৈছোঁ মানুহ এটাও লগ পোৱা নাই বেনাৰ কেইখনে চাইছোঁ আৰু যি ইনফৰমেশ্যন পাইছোঁ আমি সেয়ে দি আছোঁ নাট্যনগৰ হিচাপে বেনাৰেই বিচিছোঁ মানে আমি পাঠশালাত নাট্যনগৰ না সেইকাৰণে নাট্যনগৰ হিচাপত মানে বহুতজনে চালোঁ থিয়েটাৰ বৰ্তমান মানে এতিয়া মানুহ এতিয়া মানে দিনৰ ভাগত নাপাওঁ ৰাতিৰ ভাগত যদি দেখাব পাৰিম কিন্তু এতিয়া হ'ল বস্তুটো বেনাৰ মাখাই চাই লওক এতিয়া দেখাই আছোঁ তো 27 তাৰিখৰ পৰা একদম 1 তাৰিখ ছেপ্টেম্বৰৰ 1 তাৰিখৰ পৰা লগি হ'ব ভাগৱতী ক্ষেত্ৰত হ'ব আমাৰ এই কি কয় আবাহন থিয়েটাৰ চাওকচোন এইখন দিয়ক বেনাৰখন মইনা গোসালে আছে অভিজিত ভট্টাচাৰ্যৰ তো অভিজিতৰ মেনকা চব কৈছে মানে অভিজিত ভট্টাচাৰ্যৰে দিয়ক তো ব্ৰেণ্ড না আৰু আমাৰ লেডি কুইন আহিছে একদম ধুনীয়াকৈ চাবা হ'ব এই প্ৰস্তুতি বা আৰু লগতে সঞ্জীৱ শৰ্মা আমাৰ বজালীৰ গৌৰৱ তো সঞ্জীৱ শৰ্মা আহিছে এইকেইখন নাটক লৈ তাৰমানে আমাক ৰাইজৰ বিপুল সঁহাৰিত তাৰমানে ল'ব জানো আবাহন মানে আমাৰ এটা কোহিনুৰ আবাহন মানে একদম বিখ্যাত তাৰমানে সেয়ে দিয়ক চাওক তো গধূলি হৈ গ'ল গাইজ আৰু গধূলি হৈ যোৱাৰ পিছত তাৰমানে আমি আহিলোঁ আৰু তাৰ ৰাজলক্ষ্মী থিয়েটাৰলৈ ৰাস্তাত দেখাইছোঁ কি দেখাব পাৰোঁ তো আমাৰ মাজত আছে জনপ্ৰিয় অভিনেতা ৰাজলক্ষ্মী থিয়েটাৰৰ কাশ্যপ দা তো তেখেতক মই সুধিব বিচাৰিম দাদা এই থিয়েটাৰত কিমান মানে ঘাঁখন নাটকখন যে হৈছে ঘাঁখন নাটকখনত কেনেকুৱা ৰাইজৰ কেনেকুৱা সঁহাৰি পাইছে বহুত ভাল সঁহাৰি বহুত ভাল পাইছে নাটকখন নাটকখনো বৰ ধুনীয়া নাটক আৰু গোটেই প্ৰডাকশ্যনটো ভাল হৈছে আৰু এণ্টায়াৰ টিমটো আমাৰ বহুত ধুনীয়া বহুত টাফ হয় গতিকে আৰু পাঠশালাৰ দৰ্শকে বজালীৰ দৰ্শকে আমাক মৰম আশীৰ্বাদ যথেষ্টখিনি দিছে অকল ঘাই নহয় মৰম আৰু ইয়াৰ পিছত আমি ক'ত দেখা পাম আমি কাইলৈ গৈ আছোঁ আমি ওদালবাৰী মুছলপুৰ ওদালবাৰী কাইলৈৰ পৰা আমাৰ নাটক হ'ব তাতেও আমি ৰাইজৰ সঁহাৰি পাম বুলি যথেষ্ট আশাবাদী তো ওদালবাৰী ৰাইজে সকলোৱে যেনে সেই কৰি লওক সঁহাৰি পাওক আৰু ওদালবাৰী ৰাইজ আপোনালোকৰ মাজলৈ যাই আছে আৰু আপোনালোকে ছাপোৰ্ট কৰিব লাগিব তো এইখিনি ধন্যবাদ থেংক ইউ মাজত আছে চম্পক শৰ্মা দা আৰু ঘাঁ নাটকখন ৰাইজে বহুত সঁহাৰি পাইছে আৰু দাদা নাটকখনৰ বিষয়ে কি ক'ব ৰাইজে কিদৰে আঁকোৱালি লৈছে নাটকখন এতিয়ালৈকে ঘাঁখনৰ 3টা শ্ব' হৈ গ'ল মানুহে খুব ভালকৈ আঁকোৱালি লৈছে আৰু এজন নাট্যকাৰ হিচাপে বা নাট্যকৰ্মী হিচাপে নাটকখনৰ লগত জড়িত হৈ মই নিজে অনুভৱ কৰিছোঁ যে নাটক দৰ্শকে যেতিয়া সঁহাৰি দিয়ে বা লয় তেতিয়া খুবেই ভাল লাগে বহুত পৰিশ্ৰমৰ মূৰত আমি নাটক এখন ৰাইজৰ মাজলৈ উলিয়াই আনোঁ সেই পৰিশ্ৰমখিনি সাৰ্থক হোৱা যেন লাগে আৰু ঘাঁ নাটকখনত আচলতে কেইবাটাও মেছেজ গৈছে আৰু এটা এণ্টাৰটেইনমেণ্ট আছেই ষ্টৰি এটা আছে তাৰ মাজেদি মই দৰ্শকলৈ কেইটামান মেছেজ দিব বিচাৰিছোঁ আৰু দৰ্শকে খুব সুন্দৰকৈ আদৰি লৈছে আৰু কালি ঘাঁ নাটক চাই বহুকেইজন দৰ্শকে আজি মোক ফোনো কৰিছে যে ইয়াত খুব ভাল মেছেজ আছে
যে এনেকুৱা মেছেজ থকা নাটক আজিকালি প্ৰায় নোহোৱা হৈ গৈছে, সেইটো শুনি পেলাই মোৰ এজন নাট্যকাৰ হিচাপে মই খুবেই ভাল পাইছোঁ, ভাল আৰু লাগিছে। ছ'চিয়েল মিডিয়াত হওক বা ফেচবুক যোগে হওক বা সেনেকৈ বহুত জেগাত মানে ঘাঁহখনৰ মানে এটা মানে প্ৰচাৰ চলি আছে, সেইকাৰণে ভাল লাগিছে। এটা ভাল লাগিছে। আৰু মই দৰ্শকলৈ এটাই অনুৰোধ কৰিম, আপোনালোকে য'তে সুবিধা পায় নাটকখন চাব। নেক্সট আমি ওদালগুৰিত পাম নিশ্চয়। ওদালবাৰী নে কি কয়, ওদালবাৰী মুছলপুৰৰ ওচৰত আহিব, তালৈ আমি কাইলৈ গৈ আছোঁ। গতিকে যোনে যেনেকৈ পাৰে য'ত সুবিধা হয় নাটকখন মিছ আপোনাৰ বহুমূলীয়া সময়খিনি দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ। কি দেখাব পৰা নাজানো, আপোনাক দেখালোঁ। কালিৰ পৰা আজি অন্তিম দিন আছিল ৰাজলক্ষ্মী থিয়েটাৰত। তো ৰাজলক্ষ্মী থিয়েটাৰৰ অন্তিম দিনত আমি ঘাঁহ নাটকখন চালোঁ। বহুত ধুনীয়া এটা মেছেজ দিছে, আৰু ঘাঁহ নাটকখন য'তে নাথাকক কিয় আপোনালোকে চাব। তো বহুত ধুনীয়া নাটক। আৰু তাৰপিছতে আমাৰ ইয়াতে আৰু কহিনুৰ আৰু আবাহন আহি আছে, তো সেয়াও দেখাব চেষ্টা কৰিম। আৰু কহিনুৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। তো জয় অসম। তো বাই বাই।